মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই সম্পৰ্কত এটা SIT কেছ তেওঁ গঠন কৰিছে। SIT ৰিপৰ্ট আমি 10 তাৰিখলৈকে কিয় ৰৈ থাকিব লাগে? যদি সব তথ্যবোৰ পাইছেই, SITত সব কথা জানেই, তো মোক কিয় সুধিছে? SIT ৰিপৰ্ট ফাদিল কৰিলে হ'ল। সব যদি SITৰ যোগেদি সব তথ্যবোৰ যেতিয়া গমে পাইছে, তো প্ৰশ্ন সোধাৰ অৰ্থটো কি আছে? SIT ৰিপৰ্ট জমা কৰক আৰু গোটেই তথ্যবোৰ ৰাইজৰ আগত প্ৰকাশ কৰক। মইতো একো বাধা দিয়া নাই। মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই সম্পৰ্কত এটা SIT কেছ তেওঁ গঠন কৰিছে। SIT ৰিপৰ্ট আমি 10 তাৰিখলৈকে কিয় ৰৈ থাকিব লাগে? যদি সব তথ্যবোৰ পাইছেই, SITত সব কথা জানেই, তো মোক কিয় সুধিছে? SIT ৰিপৰ্ট ফাদিল কৰিলে হ'ল। সব যদি SITৰ যোগেদি সব তথ্যবোৰ যেতিয়া গমে পাইছে, তো প্ৰশ্ন সোধাৰ অৰ্থটো কি আছে? SIT ৰিপৰ্ট জমা কৰক আৰু গোটেই তথ্যবোৰ ৰাইজৰ আগত প্ৰকাশ কৰক। মইতো একো বাধা দিয়া নাই। মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই সম্পৰ্কত এটা SIT কেছ তেওঁ গঠন কৰিছে। SIT ৰিপৰ্ট আমি 10 তাৰিখলৈকে কিয় ৰৈ থাকিব লাগে? যদি সব তথ্যবোৰ পাইছেই, SITত সব কথা জানেই, তো মোক কিয় সুধিছে? SIT ৰিপৰ্ট ফাদিল কৰিলে হ'ল। সব যদি SITৰ যোগেদি সব তথ্যবোৰ যেতিয়া গমে পাইছে, তো প্ৰশ্ন সোধাৰ অৰ্থটো কি আছে? SIT ৰিপৰ্ট জমা কৰক আৰু গোটেই তথ্যবোৰ ৰাইজৰ আগত প্ৰকাশ কৰক। মইতো একো বাধা দিয়া নাই। মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই সম্পৰ্কত এটা SIT কেছ তেওঁ গঠন কৰিছে। SIT ৰিপৰ্ট আমি 10 তাৰিখলৈকে কিয় ৰৈ থাকিব লাগে? যদি সব তথ্যবোৰ পাইছেই, SITত সব কথা জানেই, তো মোক কিয় সুধিছে? SIT ৰিপৰ্ট ফাদিল কৰিলে হ'ল। সব যদি SITৰ যোগেদি সব তথ্যবোৰ যেতিয়া গমে পাইছে, তো প্ৰশ্ন সোধাৰ অৰ্থটো কি আছে? SIT ৰিপৰ্ট জমা কৰক আৰু গোটেই তথ্যবোৰ ৰাইজৰ আগত প্ৰকাশ কৰক। মইতো একো বাধা দিয়া নাই। মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই সম্পৰ্কত এটা SIT কেছ তেওঁ গঠন কৰিছে। SIT ৰিপৰ্ট আমি 10 তাৰিখলৈকে কিয় ৰৈ থাকিব লাগে? যদি সব তথ্যবোৰ পাইছেই, SITত সব কথা জানেই, তো মোক কিয় সুধিছে? SIT ৰিপৰ্ট ফাদিল কৰিলে হ'ল। সব যদি SITৰ যোগেদি সব তথ্যবোৰ যেতিয়া গমে পাইছে, তো প্ৰশ্ন সোধাৰ অৰ্থটো কি আছে? SIT ৰিপৰ্ট জমা কৰক আৰু গোটেই তথ্যবোৰ ৰাইজৰ আগত প্ৰকাশ কৰক। মইতো একো বাধা দিয়া নাই। মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই সম্পৰ্কত এটা SIT কেছ তেওঁ গঠন কৰিছে। SIT ৰিপৰ্ট আমি 10 তাৰিখলৈকে কিয় ৰৈ থাকিব লাগে? যদি সব তথ্যবোৰ পাইছেই, SITত সব কথা জানেই, তো মোক কিয় সুধিছে? SIT ৰিপৰ্ট ফাদিল কৰিলে হ'ল। সব যদি SITৰ যোগেদি সব তথ্যবোৰ যেতিয়া গমে পাইছে, তো প্ৰশ্ন সোধাৰ অৰ্থটো কি আছে? SIT ৰিপৰ্ট জমা কৰক আৰু গোটেই তথ্যবোৰ ৰাইজৰ আগত প্ৰকাশ কৰক। মইতো একো বাধা দিয়া নাই। মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই সম্পৰ্কত এটা SIT কেছ তেওঁ গঠন কৰিছে। SIT ৰিপৰ্ট আমি 10 তাৰিখলৈকে কিয় ৰৈ থাকিব লাগে? যদি সব তথ্যবোৰ পাইছেই, SITত সব কথা জানেই, তো মোক কিয় সুধিছে? SIT ৰিপৰ্ট ফাদিল কৰিলে হ'ল। সব যদি SITৰ যোগেদি সব তথ্যবোৰ যেতিয়া গমে পাইছে, তো প্ৰশ্ন সোধাৰ অৰ্থটো কি আছে? SIT ৰিপৰ্ট জমা কৰক আৰু গোটেই তথ্যবোৰ ৰাইজৰ আগত প্ৰকাশ কৰক। মইতো একো বাধা দিয়া নাই।